মহাপ্ৰভু দৌলগোসাঁই নমঃ। আচলতে আমি এইখন থান বুলি আৰম্ভ কৰা নাছিলোঁ। এইডাল দুডাল গছ, এডাল আহঁত গছ আৰু এডাল বট গছ, মানে মানুহ জিৰোৱাৰ কাৰণে আমাৰ এতিয়া বহাগ বিহু হয়, মানুহ জিৰোৱা হিচাপে আমি মানে এই গছ দুডাল ৰুইছিলোঁ। আৰু ৰুই পেলাই আমাৰ এজন খুৰুতীয়া দাদা আছে, দাদাজনে ক'লে যে ওচৰত হয়তো ল'ৰা ছোৱালী মানে শৌচ কৰি পেলাই নহয় লেতেৰা কৰিব, ইয়াৰ এডাল মানে বাঁহ গছ কাটি আনি ৰঙা কাপোৰ এডাল পুতি দি চাপ পাতি দিলোঁ। আৰু তেনেকে দিলে হেনো বোলে থান হয়, আমি নাজানিছিলোঁ। আৰু তেনেকে এইখন থানৰ সৃষ্টি হৈছে 1999 চনৰ 12 মে 28 বহাগৰ তাৰিখৰ দিনাখন। আৰু তেতিয়াৰ পৰাই আমি 28 বহাগটো বৰ্ষপূৰ্তি হিচাপে স্থাপন কৰি আহি আছোঁ। আৰু এই গছ দুডাল আচলতে প্ৰকৃতিৰ মাজত যদি দুডাল গছ দুই জেগা একেলগে গজি যদি লগ হয়, এইটো প্ৰকৃতিৰ দান। কিন্তু আমি দুডাল গছ দুই জেগাৰ পৰা উঠাই আনি দুইডালক একেলগে লগ কৰিছোঁ। আৰু বহুতৰ পৰা শুনা পালোঁ এনেকৈ লগ কৰিলে হেনো প্ৰাপ্তবয়স্ক হ'লে সিহঁতক বিয়া পাতি দিব লাগে। আৰু সেই উদ্দেশ্যেৰে আজি আমি বিয়াৰ আয়োজন কৰিছোঁ। এইটো আচলতে গোটেই কৰ্মখিনি তেনেকাই হ'ব, কিন্তু দুডাল গছক তাহাঁতকতো মানে আমি লৰাই ঘূৰাই এইবোৰ নোৱাৰোঁ। দুডাল কল পুলি, এডালক দৰা এডালক কইনা সাজিছোঁ, সাজি পেলাই তেনেকে আৰু মাংগলিক কামখিনি সম্পূৰ্ণ কৰা হ'ব। কাৰ্যসূচী এখন বিয়াত যেনে ৰাতিপুৱা প্ৰথম মানে আমাৰ সান্দা ভজাৰ কাৰ্যসূচী, তাৰপিছত আজি পানী তোলা, যিখিনি পানী তোলা, আখৈ ভজা, দৰা বৰি অনা, কইনা বিদায়, সম্পূৰ্ণখিনি মানুহৰ যেনেকে হয় তেনেকে সম্পূৰ্ণখিনি হ'ব। আমি বহুত মানে মেধিকুচি আমি মানে বস্তুটো আয়োজন কৰিছোঁ, আৰু বহুত মানে ৰাইজে আমাক সহায় সহযোগিতা কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।